গুড মৰ্ণিং সকলোকে পোনপ্ৰথমে সকলোকে কাতি বিহু আৰু ধনতেৰছৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু আনফালে এয়া ছোৱালীয়ে দেখিছেনে, তাই বোলে পকা মুচিব, যিহেতু নেকি আজি কাতি বিহু যে সেইকাৰণে পকাতে বহি বহি এনেকৈ পকা মুচি আছে। ছোৱালী ডাঙৰ হ'ল আৰু দেই মোৰ আজিৰ পৰা আৰামেই আৰাম আৰু ন। শুন হয়, তুমি এতিয়া পিছে পকা মুচিলে হ'বনে আৰু কি কৰিবা? চেণ্ডেল ভাল কৰিম। চেণ্ডেল কি ভাল কৰিবা? চেণ্ডেলবোৰ ভালকৈ চিজিল কৰি থ'বা। অঁ, আৰু তাৰপিছত পকা মুচিবা আৰু কি কৰিবা? কাপোৰ কানি ধুবানে নাই এতিয়া পিছে? অঁ, বাবা শুনিছা নহয় ফ্ৰেণ্ডছ, তাইৰ কথা কি ক'ব আৰু, এইবিলাকে দিগদাৰ দি থাকে যে পকা মুচিবৰ সময়ত, সেইকাৰণে এনেকৈ বোলো কাপোৰ এখন দি দিছোঁ, তাই বোলে সেয়া পকা মুচিছে। আনফালে ময়ো ধুনীয়াকৈ কাম বনবিলাক কৰি আজৰি হ'লোঁ আৰু এয়া সৰুকৈ ভিডিঅ' অকণ বনাই থৈছোঁ আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব দেই, আৰু কমেণ্ট এটা দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।